গোলকগঞ্জৰ বৰজানস্থিত KBM ইটাভাটাত শ্ৰমিকৰ ওপৰত আক্ৰমণৰ ঘটনা। মালিক পক্ষৰ শাৰীৰিক অত্যাচাৰৰ বলি তিনিটাকৈ পৰিয়াল। তিনিটা পৰিয়ালৰ মহিলাসহ 8জনকৈ শ্ৰমিকক নিশাৰ আন্ধাৰত প্ৰহাৰ। মালিক পক্ষৰ শ্ৰমিকক সময়মতে ৰেচন যোগান নধৰাৰ বাবে শ্ৰমিকে কৰি আহিছিল প্ৰতিবাদ। ইয়াকে লৈ মালিক পক্ষই বিভিন্ন ভয় ভাবুকি প্ৰদান কৰি আহিছিল। 10 মাৰ্চ তাৰিখে নিশা 10-12 জনীয়া দুৰ্বৃত্তৰ দলে ইটাভাটাত প্ৰৱেশ কৰি তালুক গাঁও আৰু অক্সিগুৰি গাঁৱৰ তিনিটা পৰিয়ালৰ 8জন ক্ৰমে খমিৰ আলী শেখ, শাহিদা বিবি, সাইদুল ইছলাম, দেলদাৰ আলী, শাহিনুৰ বিবি, আব্দুল্লাহ আলী, আব্দুল ৱাৰিছ, লাভলি বিবি আক্ৰমণ কৰে। ফলত গুৰুতৰভাৱে আহত হয় আটাইকেইজন। আত্মীয় সকলোকে উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰায়। সমগ্ৰ ঘটনাক গাপ দিয়াৰ চেষ্টা কৰে মালিক পক্ষই। থানাত এজাহাৰ প্ৰদানত বাধা প্ৰয়োগ মালিক পক্ষৰ। পিছদিনা টমাৰহাট থানাত এজাহাৰ দিয়ে যদিও আৰক্ষীয়ে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ। মটৰচাইকেলত অহা দুৰ্বৃত্তৰ এখন AS26E2803 নম্বৰৰ মটৰচাইকেলখন আটক কৰাৰ শ্ৰমিকে। ইয়াৰ উপৰিও দুৰ্বৃত্তৰ দলটোৰ ভিতৰত থকা এটা নছিমুদ্দিন শেখ বুলি চিনাক্ত কৰি এজাহাৰ দাখিল কৰে। KBM ঘৰত আমরা কাম করি লেবার হিসেবে কাম করি থাকাতে মোটামুটি মালিকে মাঝে মাঝে আমার খুব ধমকি করে। খোরাকি আজকে দেয় মানে অর্ধেক, কালকে দেয় অর্ধেক, এরকম করি কামও ঠিক মতন হয় না, জোগাড়ও ঠিক মতন দিবের পায় না। এরকম করতে করতে এখন মালিকে মাঝতে আমাকে কি কইছে, ধমকি দিছে যে তোমরা কাম নাই ভাড়াত, তোমরা টাকা রিটার্ন করে দিয়ে তোমরা চলে যাও। আমরা দিবের পাই নাই, তার জন্যে মাঝে মাঝে আমাকে ধমকি দেয়। দেওয়ার পরে আমাকে কি করছে, ওই দিনকে আসিয়ে বেড়েছে অল্প কাজিয়ে লাগছে। পরে এখন মালিকে ষড়যন্ত্র করিয়ে লোক পাঠিয়ে দিয়ে আমাকে এইভাবে আমাকে মারপিট করে। আরও কতগুলো মানুষকে মারপিট করছে? মোটামুটি এই না মানুষ তো মারপিট মানে করছে, বেড়েছে মানুষ আছে বোধহয় 6-7 জন আছে, বেড়েছে মানুষ 3 জন। মানে আমি আছি আর এই একটা লোক আছে, এই আমার একটা ব্যাটা আসলে, এই ব্যাটাটা এরকম করে মারছি। এখন আমরা জানি যে এগুলা মালিকের গাঁয়ের লোক যখন, তাহলে মালিকই পাঠাইছে, মালিকেরই লোক হওয়া লাগে আর কি, অনুমানটা আমার। কিন্তু তার মধ্যে 2টা লোক আমরা চিহ্নিত আছি। একটার নাম হল নসিমউদ্দিন আর একটার নাম হল কি নাম জাহাঙ্গীর আলী। ওই ভাটাতে আবার ট্রাক্টর চলায়। জানাই দিছি, কিন্তু থানাতে ইজাহার দেওয়া হয়েছে। দেওয়ার পরে আজকে 10 তারিখে আমরা ইজাহার দেওয়া হয়েছে। তারপর এ পর্যন্ত আমার কোনো তদন্ত নিল না। আর আমরা যে হসপিটালে গেছি, মালিকও কোনো তদন্ত নিল না যে লোকগুলো কেমন আছে নাই, কোনো খোঁজ খবর কিছু আমার নিল না আমার। তা আমার এই বিধি ব্যবস্থা কি করা লাগে তোমরা করি দাও। আমার তদন্ত নেয় নাই, কোনো ব্যবস্থা নেয় নাই এই পর্যন্ত। কি মনে হয় মালিকে? এখন মনে হয় যে মালিকে কিবা ষড়যন্ত্র আছে, আমরা কিছু হয়তো না হলে দিছি আর কি, মুখ বন্ধ করার মতন। হয়তো টাকা পয়সা দিবের পায়, দিয়ে বন্ধ করাইছে। মানে আর মানে পুলিশও আইসে না, পুলিশ আমার এটিও আইসে নাই, ওটি ভাটাতেও যায় নাই। চিকিৎসা নিজের টাকা দিয়ে করবে লেগছি। আর কোনো মালিকও আমাকে এ পর্যন্ত খবর নেয় নাই। যোৱা 10 তাৰিখৰ ঘটনা এইটো। আমাৰ তালুৱা গাঁৱৰ শ্ৰমিক আৰু অক্সিগুৰি গাঁৱৰ শ্ৰমিক যাই বৰজানত যাই কাম কৰিব ভেটাত। এই KBM ভেটাটোৰ নাম। আচ্ছা, কাম কৰোঁতে মালিকে ৰেচন পানী লৈ মানে অলপ খেলি মেলি হৈ থাকে। সপ্তাহত কিবা এটা ৰেচন পানী দিয়ে, 1000 দিয়ে বা 2000 দিয়ে। মানে এইটো কেতিয়াবা দিয়ে কেতিয়াবা নিদিয়ে। ইয়াৰ মাজতে কিবা এটা কাজিয়া সৃষ্টি হয়। কাজিয়া সৃষ্টি হোৱাৰ পিছত মালিকেই মানে আমাৰ এনেকুৱাকৈ পোহাৰ কৰে, তাৰ গুণ্ডা বাহিনী দি পোহাৰ কৰাৰ পিছতে আমাৰ মানুহগিলাৰ, লেবাৰ শ্ৰমিকগিলাৰ কাৰোবাৰ মূৰ ফাটি যায়, কাৰোবাৰ হাত ভাঙি যায়, এনেকুৱা বহুত ধৰণৰ সন্মুখীন হৈছে। মাইকী মানুহকো মাৰি দিছে, তাৰ সৰু সৰু ল'ৰাগিলা আছে তাকো মাৰি দিছে। ইয়াতে বহি আছে বহুত শ্ৰমিকগিলা, মানে পূৰা মাথাত কোবাইছে, কিবা কোবাইছে। তাৰপিছতে মালিকে এনেকৈ কৈ সিহঁতৰ 10 তাৰিখে ৰাতি টমাৰহাট থানাত এখন ইজাহাৰ দাখিল কৰে। কিন্তু তাৰ ভিতৰতো তাৰ কোনো একশ্যন লোৱা নাই আর কি। একশ্যন নোলোৱাৰ গতিফলত আমাৰ যে ইয়াৰ শ্ৰমিকগিলা কৈ আছে যে একশ্যন একো লোৱা নাই, সিহঁতে পইচা পাতি দিছে, কিবা কিবি দিছে, এনেকৈ কৈ আছে। তাৰপিছত এইটো হোৱাৰ পিছত ভেটাত যিমান ইহঁতৰ যিবোৰ সামান পাতি বস্তু বাহিনী যে ভেটাত আছে, এইগিলা আনবলৈ কালিলৈ মানুহ পঠাইছিলে, মানুহটোকো ৰাখি দিছে, তাৰপিছত টোটোটো ৰাখি দিছে, এনেকৈ কৈ অভিযোগ আহি আছে। আৰু তাৰপিছতে আমাৰ লেবাৰগিলাৰ কোনো পইচা পাতিৰ কোনো ঠিকনা নাই। এতিয়া যে ট্ৰিটমেণ্ট হ'ব তাৰো কোনো চাই সুবিধা দিয়া নাই।
মালিকগিলা একবাৰ খবৰো ল'বলৈ অহা নাই যে ইয়াতে কি কেনেকৈ আছে লেবাৰগিলা শ্ৰমিকগিলা ভাল মন্দ এটা খবৰ পাতি লোৱা নাই আৰু থানাৰ ফালৰ পৰাও একদম একো একশ্যন লোৱা হোৱা নাই কি বিচাৰে এতিয়া বিচাৰোঁ যে মাননীয় হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি ভেটাগিলাত মানে এইগিলা ভাল উচিত তদন্ত ল'ব লাগে মালিক পক্ষৰ পৰা মালিকে লেবাৰগিলাক পুৰা ধমকি গালাগালিজ পাৰি থাকে মালিকে পুৰা ধমকি দি থাকে মানে লেবাৰ পইচা খুজিলেই মানে কিহৰ পইচা লাগে মানে ৰেচনৰ পইচা খুজিলেই মানে কিহৰ পইচা লাগে বুলি কয় মানে এনেকুৱা কৰি প্ৰেছাৰ কেৰেক্ট কৰি থাকে তহঁতে কাম কৰি থাকা পইচা কি হবে মই 1 বছৰত হিচাপ কৰিম বা 6 মাহৰ মূৰত হিচাপ কৰিম সিজন পাৰ হ'ব বেমাৰ আদি লৈ ল'ৰা ছোৱালী লৈ আনতে খাব এইটো পইচা চাইলে মালিকে ধমকি মানে মাৰিব খোজে তাহাঁতক এই ধৰণৰ পৰিস্থিতি এতিয়া কথা হ'ল যে আমাৰ তামাহাট থানা যিখন এজাহাৰ দাখিল কৰিছে কিন্তু আজিলৈকে ওচিয়ে কোনো একশ্যন লোৱা নাই আর আমি এইটোই চাওঁ আমাৰ এসপি সাহেবে আমাৰ মিনতি থাকিল যে এইটো অতি সোনকালে এই কেছটো তদন্ত কৰি ফেলে উচিত শিক্ষা দিব লাগে গোলকগঞ্জৰ পৰা সুজয় বৰ্মনৰ ৰিপৰ্ট এনি লাইভ খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।